নমস্কাৰ, মই মনালিছা গগৈ। এইবাৰ হেনৰ আজাদ আৰু নহ'লে আপোনালোকে ক'ব পাৰে যে এইবাৰ হাইঠা মাটিত পৰিল। কিহৰ কাৰণে পৰিল জানেনে? যি বিজেপিয়ে ইমান দিনে মুখ্যমন্ত্ৰী, তেওঁলোকৰ দলৰ সভাপতি, দলৰ বিভিন্ন ধৰণৰ নেতা, তেওঁলোকৰ মন্ত্ৰী, বিধায়ক সকলোৰে এটাই কথা আছিল যে তেওঁলোকক বিশেষ সম্প্ৰদায়ৰ ভোট নালাগে, তেওঁলোকক কোনো কাৰণতে মুছলমানৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে। এই কথাটো তেওঁলোকে যেতিয়াৰ পৰাই ক্ষমতালৈ আহিছে, বিশেষকৈ এইগৰাকী মুখ্যমন্ত্ৰী, বৰ্তমানৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হ'ল 2021 চনৰ পৰা তেওঁ বাৰে প্ৰতি এই কথাটোৱে উচ্চাৰণ কৰি আহিছে যে তেওঁ বিশেষ সম্প্ৰদায়ৰ কোনো কাৰণত ভোট নালাগে। সেইখিনি তেওঁলোকে সমষ্টি এৰি দিছে, সেইখিনি সমষ্টি কংগ্ৰেছৰ কাৰণে দি দিছে। তেওঁলোকে তাত যি কৰে কৰক, তেওঁলোকৰ কোনো দায়িত্ব নাই। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আহিছিল। তাৰোপৰি আন কেইগৰাকী তেওঁৰ লগত যিসকল মন্ত্ৰী খুব ঘনিষ্ঠ, সকলো কেইগৰাকী নহয় বাৰু, যিকেইগৰাকী খুব ঘনিষ্ঠ সেইকেইগৰাকীও প্ৰায় তেওঁলোকক যে সংখ্যালঘুৰ ভোট নালাগে সেই কথাটো প্ৰায় উল্লেখ কৰি আহিছিল। কিন্তু এইবাৰ তেওঁলোকৰ কথা ওলোটা হ'ল। ওলোটা মানে একেবাৰে ওলোটা এনেকুৱা হ'লগৈ যে তেওঁলোকক এইবাৰ সংখ্যালঘুৰ ভোট লাগে। সংখ্যালঘু অধ্যুষিত যি জিলা আছে, 10খন জিলা, সেই 10খন জিলাত তেওঁলোকে এইবাৰ ভোট বিচাৰিব। তাৰ কাৰণে তেওঁলোকে মণ্ডল কমিটি বনাব, বুথ কমিটি বনাব। এতিয়া কথাটো কি হ'ল যে যি বিজেপিয়ে ইমান দিনে দম্ভালি মাৰি আছিল যে তেওঁলোকক কোনো কাৰণত সংখ্যালঘুৰ ভোট নালাগে। অৱশ্যে অসম বিজেপি বুলি ক'লে ভুল হ'ব। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব, আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, তেওঁলোকৰো সেই একে ডাইলগ যে তেওঁলোকক কোনো কাৰণতে ভোট নালাগে সংখ্যালঘু সম্প্ৰদায়ৰ। তেওঁলোকে সংখ্যালঘু বুলি নকয়, কাৰণ সংখ্যালঘু বুলি কোৱাৰ লগে লগে মাইনৰিটিত খ্ৰীষ্টিয়ানৰ কথাও আহি যায়, বা বাকী পাৰ্চী বা এইবিলাক বেলেগ ধৰ্মকো যিহেতু সাঙুৰি লোৱা হয়, শিখসকলকো সাঙুৰি লোৱা হয়। গতিকে তেওঁলোকে বিশেষ সম্প্ৰদায় বুলি কয়। আমি সকলোৱে বুজি পাওঁ বিশেষ সম্প্ৰদায় মানে তেওঁলোকে কাক বুজাব খুজিছে। আপোনালোকৰ যদি মনত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত লোকসভাৰ নিৰ্বাচনত, তাৰোপৰি বিভিন্ন ৰাজ্যৰ যেতিয়া বিধানসভাৰ নিৰ্বাচনবোৰ অনুষ্ঠিত হৈছিল, ৰাজস্থান, মধ্যপ্ৰদেশকে ধৰি তেনেকুৱা ধৰণৰ যিবোৰ হিন্দী ভাষী যিবোৰ ৰাজ্যত, বিশেষভাৱে হিন্দী ভাষা য'ত কোৱা হয়, সেইবিলাক ৰাজ্যত তেওঁ যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছিল, সকলোতে তেওঁ এটা কথাই কৈছিল যে বিশেষ সম্প্ৰদায় তেওঁলোকে প্ৰাধান্য নিদিয়ে বা তেওঁলোকক নালাগে সেইসকলৰ ভোট। আৰু কংগ্ৰেছ বা বিৰোধীয়ে যে তেওঁলোকৰ জাতিগত জনগণনাৰ কথাটো বিচাৰিছে, জাতিগত জনগণনা কৰিব বিচাৰিছে, ইয়াৰ জৰিয়তে এই যে মংগলসূত্ৰ আপোনালোক সকলোৱে জানে যে এইটো উত্তৰ ভাৰতৰ মানুহবিলাকৰ কালচাৰ, তেওঁলোকে মংগলসূত্ৰ পিন্ধে, মহিলাসকলে, বিবাহিত মহিলাসকলে। গতিকে প্ৰধানমন্ত্ৰীয়ে এইটো কথা কৈছিল যে আপোনালোকৰ মংগলসূত্ৰ কাঢ়ি নিব। এতিয়া মংগলসূত্ৰ কাঢ়ি কংগ্ৰেছে কাক দিলেহেঁতেন, সেই বিষয়টো আপোনালোকে যদি অকণমানো চিন্তা কৰিব পাৰে, তেনেহ'লে তেওঁলোকে এইটোৱে বুজাইছে যে কংগ্ৰেছে মংগলসূত্ৰ ক্ষমতালৈ যদি আহে, আপোনালোকৰ মংগলসূত্ৰ কাঢ়ি নি সেই বিশেষ সম্প্ৰদায়ক দিব। বিশেষ সম্প্ৰদায় মানে তেওঁলোকে এইটোৱেই ইণ্ডিকেট কৰে যে কংগ্ৰেছে সদায় সংখ্যালঘুক লৈ ৰাজনীতি কৰে। এতিয়া অসমৰ ক্ষেত্ৰত তেওঁলোকে প্ৰায়, আপোনালোকে যদি অকণমান কথাবোৰ মনত পেলায়, কংগ্ৰেছক ইমান দিনে দোষাৰোপ কৰি আহিছিল, ARDFক দোষাৰোপ কৰি আহিছিল, যদিও ARDF তেওঁলোকৰে বন্ধু, কিন্তু ARDFক তেওঁলোকে দোষাৰোপ কৰি আহিছিল সেই সংখ্যালঘুক লৈ ৰাজনীতি কৰা বুলি। আৰু সময়ে সময়ে তেওঁলোকে অখিল গগৈক, তেওঁলোকৰ সাংগপাংগসকলে অখিল গগৈক ৰাইজৰ দলে মুছলমানক লৈ ৰাজনীতি কৰে বা তেনেকুৱা বিভিন্ন সময়ত মন্তব্য দি অহা আমি দেখিছোঁ। অখিল গগৈ যেতিয়া ধুবুৰী বা এফালে যায়, সেইবোৰ জেগালৈ যেতিয়া যায়, তেতিয়া তেওঁলোকে প্ৰায় মন্তব্য কৰে যে অখিলে উজনি বাদ দিলে, অখিল গগৈ উজনিত আৰু কাম নাই, গতিকে এতিয়া সংখ্যালঘুক লৈ ৰাজনীতি কৰিবলৈ আহিছে। ঠিক আছে, তেওঁলোকৰ কথা যদি আমি মানিও লওঁ, অখিল গগৈয়ে সংখ্যালঘুক লৈ ৰাজনীতি কৰে, কংগ্ৰেছেও সংখ্যালঘুক লৈ ৰাজনীতি কৰে, সেইটো তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল। কিন্তু তোমালোকে বিজেপিয়ে কিয় নামিব লগা হৈছে? সেই একেটা ফিল্ডত একেখিনি মানুহক কিয় টাৰ্গেট কৰিব লগা হৈছে বিজেপিয়ে? সেইটোহে সকলোতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই কথাটো হ'ল যে 10খন জিলাত তেওঁলোকে যথেষ্ট সংখ্যক 700 বুথ কমিটি বনাব, মণ্ডল কমিটি বনাব। তেওঁলোকে আনকি লাগে পৃষ্ঠপ্ৰমুখ, তেওঁলোকৰ যি পৃষ্ঠপ্ৰমুখ থাকে সেইটো সাধাৰণতে হিন্দু এৰিয়াবিলাকত তেওঁলোকে বনায়, হিন্দু এৰিয়াক টাৰ্গেট কৰি লয়, পৃষ্ঠপ্ৰমুখ নিযুক্তি দিয়ে। কিন্তু এতিয়া তেওঁলোকে সেইটো
কৰিব খুজিছে সংখ্যালঘু অধ্যুষিত অঞ্চলত। ইয়াৰ কাৰণটো হ'ল বিগত যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিল, সেই পঞ্চায়ত নিৰ্বাচনত 8খন জিলা পৰিষদত বিজেপিয়ে ভাল ফলাফল দেখুৱাব পাৰিলে। গতিকে তেওঁলোক আশাবাদী যে তেওঁলোকে পাৰিব। কিন্তু ভিতৰি তেওঁলোকৰ এটা ভয় কি জানেনে, উজনিত তেওঁলোকে যি পৰিমাণৰ ফলাফল দেখুৱালে, যে বিগত পঞ্চায়ত নিৰ্বাচনত যথেষ্ট ভাল ফল দেখালে, তেওঁলোকে যোৰহাটতো ভাল ফল দেখালে, অখিল গগৈ সমষ্টি শিৱসাগৰতো ভাল ফল দেখালে বা ডিব্ৰুগড় ফালেও ভাল ফলাফল দেখুৱালে, আৰু তেওঁলোকে এটা ধাৰণা দিছে, জনসাধাৰণৰ আগত এটা ধাৰণা দিছে যে আমাৰ বিৰুদ্ধে কোনো প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই, গতিকে আমাক সকলোৱে সমৰ্থন কৰিছে, আগতকৈ আমি বেছি ভোট পাইছোঁ। আনকি মুখ্যমন্ত্ৰীটো 102টা সমষ্টিত এতিয়া যদি বিধানসভা অনুষ্ঠিত হয় নিৰ্বাচন, 102টা সমষ্টিলৈকে জয়ী হোৱাৰ সপোনো দেখি পেলালে। ইয়াৰ কাৰণ হ'ল পঞ্চায়ত নিৰ্বাচনত তেওঁলোকক সমৰ্থন দিলে। সঁচাকৈয়ে সংখ্যালঘু বুলি নহয়, মেজৰিটি থকা সংখ্যাগৰিষ্ঠ অঞ্চলতো তেওঁলোকে যথেষ্ট সমৰ্থন পালে। কিন্তু এই কথাটোৰ অন্তৰালত যিটো ৰহস্য, সেইটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি যিসকল জ্যেষ্ঠ ৰাজনীতিবিদ বা যিসকল কৌশলী ৰাজনীতিবিদ, তেওঁলোকে এটা কথা ভালদৰে বুজি পাইছে যে এই নিৰ্বাচনত জয়টো আচলতে প্ৰকৃত জয় নহয়। মানুহৰ মনত ক্ষোভ আছে, এই কথাটো তেওঁলোকে স্পষ্টভাৱে বুজি পাইছে। গতিকে তেওঁলোকে যদি উজনিত আসন কমি যদি যায় বিধানসভাত, তেনেহ'লে তেওঁলোকে সেই আসন কাৰ লগত মোকাবিলা কৰিব? তেওঁলোকৰ একমাত্ৰ ভৰসা উজনিৰ যিকেইখন জিলা আছে, উজনিৰ সমষ্টিকেইটা তেওঁলোকৰ ভৰসা, আৰু সমান্তৰালভাৱে তেওঁলোকৰ ভৰসা নামনিৰ নলবাৰীকে ধৰি বৰপেটাৰ কেইটামান অঞ্চল, গোটেইখিনি সমষ্টি নহয়। আৰু এইফালে ধুবুৰী, এইখিনিতো তেওঁলোকে এৰি দিয়াৰ নিচিনা, বৰাক উপত্যকাৰ কেইখনমান আসন পাব বুলি তেওঁলোকে ভাবে। কিন্তু যি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল, সেয়া যদিও দেখুৱাই কৰা আনন্দ, কিন্তু তেওঁলোকেতো এটা কথা বুজি পাইছে যে শাসক দল সেয়া কংগ্ৰেছৰ ক্ষেত্ৰতো প্ৰযোজ্য, বিজেপিৰ ক্ষেত্ৰতো প্ৰযোজ্য, কালিলৈ যদি বেলেগ দলো শাসনত থাকে তেওঁলোকৰ ক্ষেত্ৰতো একেটাই কথা, যে যেতিয়া এটা দল মেজৰিটি লৈ সংখ্যাগৰিষ্ঠ হৈ যেতিয়া ক্ষমতাত থাকে, তেতিয়াহ'লে আচলতে এই সৰু নিৰ্বাচনবিলাকত, পঞ্চায়তেই কওক বা পৰিষদীয় যিকোনো নিৰ্বাচনত বা উপ নিৰ্বাচনত, সেই শাসক দলটো জয়ী হোৱাটো একেবাৰে অৱশ্যম্ভাৱী বুলি ক'লেও বঢ়াই কোৱা নহয়, এইটো জিকেই। কেতিয়াবা যদি নিজিকে সেইটো এটা অঘটন বুলিহে ক'ব পাৰি, সেইটো জয়ী হোৱাটো একেবাৰে সহজ। অৱশ্যে লোকসভাৰ কথাটো অলপ পৃথক হয়, কাৰণ লোকসভাৰ এৰিয়াটো বহুত বেছি, সমষ্টি বহুত বেছি হৈ যায়, বিধানসভা সমষ্টি বহুতখিনি অন্তৰ্ভুক্ত হৈ পৰে, গতিকে লোকসভাত তাৰ প্ৰভাৱটো সিমান নপৰে। কিন্তু পৰিষদীয় যিকোনো নিৰ্বাচনত আৰু পঞ্চায়ত নিৰ্বাচনত সেই কথাটো একেবাৰে জলপটপট যে শাসক দল সদায় জয়ী হয়, সেইটো লাগিলে যোৰ নিৰ্বাচনে নহওক কিয়। গতিকে মুখ্যমন্ত্ৰীকে ধৰি বাকী বিজেপি নেতাসকলে এটা কথা ভালদৰে উপলব্ধি কৰিছে যে আমি যিমানে উফাইদাং মাৰি কথাবোৰ কৈ নাথাকোঁ, কিন্তু এটা কথা যে জনতাৰ ক্ষোভ আছে। কাৰণ আপোনালোকে ভাবি চাওক, জনতাৰ যদি ক্ষোভ নাথাকিলেহেঁতেন, তেনেহ'লে এই বিৰোধী দলৰ যিকেইজন জিকিছে, কেইজনমানতো জিকিছে, ৰাইজৰ দল, নতুন দল, তথাপিতো তেওঁলোকৰ যথেষ্ট সংখ্যক লোক জিকিছে, অজাপৰো কেইজনমানে জিকিছে, গতিকে কংগ্ৰেছৰতো আছে। গতিকে এইখিনি যে বিৰুদ্ধে যাবলৈ পঞ্চায়ত লেভেলত তেওঁলোক বিৰুদ্ধে গৈছে, শাসক দলৰ বিৰুদ্ধে গৈ ভোটদান কৰিছে যিসকলে, তাৰমানে ইয়াৰ জৰিয়তে তেওঁলোকে স্পষ্ট হৈছে যে এই লোকসকলৰ ক্ষোভ আছে। এই লোকসকলে ক্ষোভত তেওঁলোকক সমৰ্থন কৰা নাই, কংগ্ৰেছ, ৰাইজৰ দল বা অসম জাতীয় পৰিষদক সমৰ্থন কৰিছে। আৰু যেতিয়া এই বস্তুটো বিধানসভালৈ ৰূপান্তৰিত হ'ব, এই ভোটখিনি যেতিয়া বিধানসভাত কনভাৰ্ট হৈ যাব, তেতিয়া যথেষ্ট সংখ্যক লোকে আপোনা আপুনি স্বয়ং নিজৰ ইচ্ছাৰে তেওঁলোকে সেই বিৰোধী দলক সমৰ্থন কৰিব। কিন্তু এতিয়া বহুতৰ বাধ্যবাধকতা আছে, বহুতে আঁচনি লৈ আছে, অৰুণোদয় আঁচনি হিতাধিকাৰী লৈ হৈ আছে, বহুত কিবাকিবি বিভিন্ন চৰকাৰী আঁচনি আছে। গতিকে আঁচনিবিলাকৰ অন্তৰ্ভুক্ত হৈ থকাৰ কাৰণে তেওঁলোকে আচলতে বিৰুদ্ধে যাব পৰা নাই। আৰু তাৰোপৰি বিজেপিয়ে নিজে জানে যে আমি দেখোন ভয় ভীতি প্ৰয়োগ কৰিছোঁ, আমি দেখোন তেওঁলোকক আঁচনি নিদিম, তহঁতে যদি ভোট নিদিওঁ আমি আঁচনি কাটি দিম, এই কথা দেখোন আমি মুখেৰে কৈছোঁ, তাৰপিছত তেওঁলোকক ভোট দিয়াইছোঁ। আপোনাৰ কপালত এটা বন্দুক থৈ আপোনাক কোনোবাই যদি কিবা এটা কৰিবলৈ কয়, সেইটো আপুনি কৰিলে, কিন্তু সেই কামটো যদি ৰেগুলাৰ কৰিব লগা কাম হয় আৰু পিছৰ কিবা যদি আপোনাৰ কপালত বন্দুকটো নাথাকে, তেতিয়া আপুনি কি কৰিব? পিছৰ কিবা আপুনি সেই পুতক তুলিব। গতিকে বিজেপিয়ে জানে যে এইবাৰ যি হ'ল, কিন্তু আগন্তুক যি বিধানসভাৰ নিৰ্বাচন আছে, তাত আমি এইখিনি লোকৰ সমৰ্থন নাপাম। গতিকে আজি
তেওঁলোকে বিজেপিৰ দলীয় তাত কাৰ্যনিৰ্বাহক কিবা এখন সভাও পাতিছে যোৰহাটত। গোটেইখিনি আজিকালি যোৰহাট বা ডিব্ৰুগড়ৰ কেন্দ্ৰিক কৰি পেলাইছে। ডিব্ৰুগড়ত তেওঁ বিভিন্ন ধৰণৰ সিদ্ধান্ত লৈগে গৈ পেলাই, আনকি আটাইতকৈ ডাঙৰ ষ্টেডিয়ামটো এতিয়া ডিব্ৰুগড়ত দিব। ভাল কথা, হওক, ডিব্ৰুগড়ৰ উন্নয়ন হোৱাটো আমি বিচাৰোঁ। যোৰহাটত আজি বিজেপিক ডাঙৰ এখন বৈঠক অনুষ্ঠিত কৰিছে, তাত সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। ইয়াৰ অন্তৰালত ৰহস্যটো হ'ল তেওঁলোকে গোপনীয়ভাৱে কিছুমান কৌশল ৰচনা কৰিছে। তেওঁলোকে যিমানেই বাহিৰত বুমটোৰ আগত নকওক যে আমি উজনি দখল কৰিম, উজনি গোটেইখিনি আসন পাম, কিন্তু তেওঁলোকে ভিতৰুৱা কথাখিনি গম পায়। কেন্দ্ৰীয় মন্ত্ৰীক যিগৰাকী তাত দায়িত্ব দিছিল তেওঁ জানে যে আমি কি ভয় দেখুৱাই কি কাম কৰি আমি কেনেকৈ ভোটখিনি লৈছোঁ, সেই কথাবোৰ তেওঁলোকে সকলোৱে নিজে নিজে উপলব্ধি কৰিছে। ইয়াৰ পিছত সেই উপলব্ধি কৰা কথাটোৱে যাতে ভৱিষ্যতে যাতে নহয় তাৰ কাৰণে তেওঁলোকে ভাবিছে যে সংখ্যালঘু এৰিয়া, যিটো সংখ্যালঘু অঞ্চল আমি বাদ দি থৈছিলোঁ, আমি কেতিয়াও ভোট নাপাওঁ বুলি ভাবিছিলোঁ, সেইখিনি মানুহক আমি এতিয়া অকণমান আদৰৰ চকুৰে চাব লাগিব। যেনেকৈ আমি মানুহ এটা যাব খুজিলে, আপোনাৰ ঘৰত কাম কৰি থকা মানুহটো গুচি যাব খুজিছে, তেতিয়া আপুনি অকণমান মৰম সাদৰ কৰি টকা পইচা দি ৰখাৰ নিচিনা সেই বস্তুটোৱে কৰিবলৈ গৈ আছে। যি মুখ্যমন্ত্ৰীয়ে নিজেই ভোট নালাগে বুলি কৈছিল, গোৱালপাৰালৈ গ'লে বাংলাদেশলৈ যোৱা যেন লাগে, ধুবুৰীলৈ যোৱা যেন লাগে বুলি তেওঁলোকৰ মন্ত্ৰীয়ে উল্লেখ কৰিছিল, সেই মুখ্যমন্ত্ৰী সেই নেতাই এতিয়া তেওঁলোকে সিদ্ধান্ত লৈছে যে সংখ্যালঘু অধ্যুষিত 10খন জিলাত তেওঁলোকে বিজেপিৰ পৰিসৰ বৃদ্ধি কৰিব, বিজেপি দলৰ বিভিন্ন লোকক তাত কাৰ্যক্ষম কৰিব। ইয়াৰ জৰিয়তে এটা কথাই তেওঁলোকে বুজি পাইছে ভিতৰুৱাকৈ যে উজনিত যদি আমাৰ আসন কমি যায়, 10-12খন আসন কমি যাব, আৰু সেই আসন যদি আমি এইফালে সংখ্যালঘুৰ জৰিয়তে পাব পাৰোঁ, তেতিয়াহে আমি পুনৰ ক্ষমতালৈ আহিব পাৰিম। গতিকে এই টেকটিকটো তেওঁলোকে লৈছে। এই টেকটিকৰ জৰিয়তে তেওঁলোকে ভাবিছে যে সংখ্যালঘুসকলক এতিয়া অৰুণোদয় হিতাধিকাৰীৰ পৰা আদি কৰি বিভিন্ন যি আঁচনি আছে সেই আঁচনিবোৰ দি দিওঁ আৰু আমি ভোটটো লৈ লওঁ, তাৰপিছত দেখা যাব। আপোনালোকৰ চাগে মনত আছে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কিছুমানে মন্তব্য কৰিছিল যে গুৱাহাটীত অ'লা উবেৰৰ পৰা আদি কৰি যিমান য'ত চলি আছে ব্যৱসায় সকলোবোৰ নিয়ন্ত্ৰণত আছে তেওঁলোকৰ বিশেষ সম্প্ৰদায়ৰ। খাৰুপেটীয়া চব্জিৰ ওপৰত তেওঁ আনকি লাগে কিছুমান বাধ্যবাধকতা আনি দিছিল, সেই খাৰুপেটীয়াৰ চব্জি খাই মানুহৰ বেমাৰ হোৱা ধৰণৰ মন্তব্য কৰিছিল, যিটো পিছত বিশেষজ্ঞই প্ৰমাণ কৰিলে যে নহয়, খাৰুপেটীয়াত তেনেকুৱা ধৰণৰ চব্জি উৎপাদনেই নহয়, যিবোৰত ইমান ৰাসায়নিক পদাৰ্থ দিয়া হয়। এনেকুৱা সময়ত বিভিন্ন সময়ত আনকি মাছৰ ক্ষেত্ৰত আপোনালোকৰ মনত আছে উজনিলৈ মাছ যোৱা বন্ধ কৰা, এছেম্বলিত তেওঁ কেনেকুৱা ধৰণৰ এটা আচৰণ কৰিছিল যেতিয়া ঢিঙৰ ঘটনাটো হৈ গৈছিল। ঢিঙত এটা ঘটনা হৈছিল ছোৱালী এগৰাকীক লৈ, সেই ঘটনাটোৰ পাছত তেওঁ বিধানসভাত কেনেকুৱা ধৰণৰ এটা আচৰণ কৰিছিল সেইটোও আপোনালোকৰ চাগে মনত আছে। গতিকে বিশেষ সম্প্ৰদায়টোক কেন্দ্ৰ কৰি তেওঁলোকে যিটো এটা এলাৰ্জি ৰাজনীতি, তেওঁলোকৰ এলাৰ্জিক এটা ভাৱ যে আছিল সেইটো এতিয়া নাইকিয়া কৰিবলৈ তেওঁলোকে বাধ্য হৈছে, কাৰণ তেওঁলোকে নিজৰ শক্তিটো বুজি পাইছে যে আমি দুৰ্বল হৈছোঁ, যিমানে আমি বুকু পিন্ধাই কথা নকওঁ সেই কথাটো আমি নিজেতো ৰিয়েলাইজ কৰিছোঁ। গতিকে নিজৰ ভিতৰত আমি কথাটো পাতোঁ, সেয়াই কৰিবলৈ আজি বহি লৈছে। আৰু তেওঁলোকে উজনিত আৰু শক্তিশালী কৰাৰ কাৰণে লাগিব সমান্তৰালভাৱে নামনি অসমৰ যিবোৰ অঞ্চল আছে সংখ্যালঘু অধ্যুষিত, সেইবিলাক অঞ্চলকো টাৰ্গেট কৰি লৈছে। এইটোৱে তেওঁলোকৰ উদ্দেশ্য। আপোনালোকে এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ।